নমস্কাৰ এক বিশেষ প্ৰতিবেদন লৈ মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ 19 মাৰ্চ বুধবাৰে পৃথিৱী পাবহি সুনিতা উইলিয়ামছ বিশ্ববাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই ভাৰতীয় সময়মতে বুধবাৰে পুৱা 3:27 ফ্লৰিডাত অৱতৰণ কৰিব সুনিতা উইলিয়ামছ আৰু তেওঁৰ সংগী উইলমৰক কঢ়িয়াই অনা মহাকাশযানখনে লগে লগে অন্ত পৰিব বিগত 9 মাহ জোৰা উৎকণ্ঠা আৰু শংকাৰ কেনেকৈ মাত্ৰ 8টা দিনৰ বাবে গৈ 9 মাহলৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ পৰিছিল সুনিতা আৰু তেওঁৰ সংগী উইলমৰ কেনেদৰে পাৰ হৈছিল এই 9টা মাহ কিয় আবদ্ধ হৈ পৰিছিল দুয়ো এই সমস্ত বিষয় সামৰি আমাৰ এই প্ৰতিবেদন 5 জুন 2024 স্থান ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰ সময় পুৱা 10:52 ইউনাইটেড লঞ্চ এলায়েন্স চমুকৈ ইউএলএ এটলাছ ভি ৰকেটত সংযুক্ত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উঠি উৰা মাৰিছিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বেৰী বাটছ উইলমৰ লক্ষ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন চমুকৈ ISS ইতিপূৰ্বে মহাকাশত সৰ্বাধিক সময় অতিবাহিত কৰাৰ অভিলেখ ৰচা সুনিতাৰ এই মিছন আছিল মাত্ৰ 8 দিনৰ নিৰ্ধাৰিত সময়মতেই আন্তৰ্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হৈছিল গৈ সুনিতা আৰু তেওঁৰ সহযোগী 8 দিনীয়া এই মিছনৰ মূলত আছিল দুটা উদ্দেশ্য 1 বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখন পৰীক্ষা কৰা এইখন আছিল ষ্টাৰলাইনাৰৰ প্ৰথমটো ক্ৰুযুক্ত পৰীক্ষামূলক বিমান যাৰ লক্ষ্য আছিল মহাকাশযানখন নাছাৰ ভৱিষ্যত অভিযানৰ বাবে নিৰাপদ বুলি প্ৰমাণ কৰা উদ্দেশ্য 2 কক্ষপথত ষ্টাৰলাইনাৰৰ কৰ্মক্ষমতা আৰু ডকিং ক্ষমতাৰ মূল্যায়ন কৰা অৰ্থাৎ সুনিতা উইলিয়ামছ আৰু উইলমৰৰ এই 8 দিনীয়া মহাকাশ মিছনটো আছিল এক পৰীক্ষামূলক উৰণ নিৰ্ধাৰিত 8টা দিন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত কটাই পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছিল সুনিতা আৰু তেওঁৰ ক্ৰু সংগী উইলমৰ সেয়া আছিল 14 জুন 2024 কিন্তু সেয়া হৈ নুঠিল সুনিতা আৰু তেওঁৰ সংগীক পৃথিৱীলৈ ঘূৰাই আনিব লগা বয়িং ষ্টাৰলাইনাৰখনত দেখা দিলে কাৰিকৰী বিজুতি হিলিয়াম লিক আৰু থ্ৰাষ্টাৰ বিকল হ'ল মহাকাশযানখনৰ পিছুৱাই দিয়া হ'ল অৱতৰণৰ সময় সেই যে পিছুৱালে এদিন দুদিন এমাহ দুমাহ পাৰ হৈ গ'ল বহু মাহ সেই 8 দিন হ'লগৈ 9 মাহ বিগত 9 মাহত বহুবাৰ চেষ্টা চলায়ো সুনিতা আৰু উইলমৰক ঘূৰাই অনাত বিফল হ'ল নাছা আৰু স্পেচএক্স মহাকাশত আবদ্ধ হৈ পৰা সুনিতা উইলিয়ামছক লৈ চলিল বহু চৰ্চা কেতিয়াবা খবৰ ওলাই দুৰ্বল হৈ পৰিছে সুনিতা পৃথিৱীলৈ ঘূৰি অহাৰ নিশ্চয়তা নাই সুনিতাৰ বিষয়টোক লৈ আৰম্ভ হ'ল ৰাজনীতিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনক সমালোচনা কৰি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক'লে বাইডেনে তেওঁলোকক মহাকাশত এৰি দিলে এনেকৈয়ে শংকা উৎকণ্ঠাৰে পাৰ হৈ গ'ল 9টা মাহ সুদীৰ্ঘ 9টা মাহৰ অন্তত পৃথিৱীলৈ ঘূৰি অহাৰ পথ প্ৰশস্ত হৈছে সুনিতা উইলিয়ামছ আৰু উইলমৰৰ উইলিয়ামছ আৰু উইলমৰক পৃথিৱীলৈ উভতাই আনিবলৈ নাছা আৰু স্পেচএক্সে আৰম্ভ কৰা ক্ৰু 10 অভিযানে সফলতা লাভ কৰিছে শুকুৰবাৰে সন্ধিয়া 7:03 নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ফেলকন নাইট ৰকেট উৰা মাৰে এই ৰকেটত 4জন মহাকাশচাৰী আছে যিসকলে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত পৰৱৰ্তী কাৰ্যকলাপ চলাব এই দলটোত আছে নাছাৰ এন মেকক্লেইন আৰু নিকল এয়াৰ্ছ জাপানৰ টাকুয়া উনিচি আৰু ৰাছিয়াৰ কিৰিল পেস্কভ এই দলটোৱে আগন্তুক 6 মাহ সময় মহাকাশ কেন্দ্ৰত কটাব নতুনকৈ যোৱা এই 4 মহাকাশচাৰীক স্পেচ চেণ্টাৰ হেণ্ডঅভাৰ কৰি 18 মাৰ্চৰ পুৱা 8:15
পৃথিৱীলৈ উভতিব সুনিতা উইলিয়ামছ আৰু উইলমোৰ। বুধবাৰে পুৱা 3:27 ফ্লৰিডাৰ সমুদ্ৰপৃষ্ঠত অৱতৰণ কৰিব সুনিতা আৰু উইলমোৰক কঢ়িয়াই অনা মহাকাশ যানখনে। সুনিতা উইলিয়ামছৰ এই দীৰ্ঘ 9 মাহৰ মহাকাশ যাত্ৰাই তথ্য প্ৰযুক্তি আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনলৈ ন তথ্য কঢ়িয়াই আনিব বুলি আশা কৰিছে বিশ্ববাসীয়ে। ধন্যবাদ। চাই থাকিব খাটাং সংবাদ।